নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আহিছিলোঁ এই আমাৰ ওচৰতে এখন গমাত বুলি পথাৰ আছে, খেতি পথাৰ, তাতে আহিছিলোঁ এনেই খেতি চাবলৈ। আৰু আপোনালোকে সকলোৱে গমেই পায় আৰু এইটো ক'ব লগা নহয়, আমাৰ মাজত আজি জুবিন দা নোহোৱা প্ৰায় 2 মাহৰ পাৰ হৈ গ'ল, এতিয়াও ন্যায় পোৱা নাই। আৰু মই জুবিন দাৰ ওপৰত 2টা লিখিছিলোঁ কবিতা, তাৰে এটা কবিতা ইতিমধ্যে হেৰি কৰিছোঁ, আবৃত্তি কৰিছোঁ আৰু এটা কৰা নাই, আৰু সেইটো আজি কৰিম বুলি ভাবিলোঁ। এতিয়া কবিতাটো এনেই পঢ়ি দিম, জাষ্ট আপোনালোকে শুনিব। কবিতাটিৰ শিৰোনাম সপোনৰ শেষত জুবিন দা। নিশাৰ নিস্তব্ধতাত তোমাৰ গানেই বাজি উঠে মোৰ মনৰ আকাশত, মানস পটত ভাহি আহে তোমাৰ প্ৰতিচ্ছবি, হৃদয়তো গুঞ্জৰিত হয় তোমাৰ গানৰ সুৰ এটি এটি। অনামিকাৰ আঙুলিত ধৰি বাট বুলিছিলা, মায়া যন্ত্ৰ শব্দৰ আশীৰ্বাদক নিৰ্মালি কৰি আগুৱাইছিলা জুবিন গাৰ্গ হোৱালৈ। তোমাৰ গানেই জীৱন নে গানে আনিছিল যি জুবিনক, সেই জুবিনৰ সৃষ্টিত যি গান নে শেষতো সেই গান, তুমি যে শেষ নোহোৱা এটি জুবিন গান। জুবিন তুমি কিনো মায়া, তোমাৰ গানেই য'ত হয় উন্মাদনা, তোমাৰ সুৰৰ গুণগুণনিয়ে যি দিয়ে মাদকতা, আৰু তোমাৰ কণ্ঠই যাক কৰিব পাৰে প্ৰাণ চঞ্চলতা। য'ত তোমাৰ কণ্ঠ হয় বলিষ্ঠ স্পষ্টবাদী আৰু সাহসৰ যুক্তি, তাতেই হয় অন্যৰ বিৰুদ্ধে গৰ্জন, জনতাক কৰি অৰ্জন, জনতাক কৰি অৰ্জন। তোমাৰ কিনো মায়া জুবিন, তোমাৰ কিনো মায়া। অসমক প্ৰাণত ৰাখি সৃষ্টিত উজাৰি দিলা সমস্ত জীৱন, অসমক উজ্বলাই তুলিলা বিশ্ব মানসত প্ৰতিভাৰ পৰিচয় দি, তুমি হ'লা মহান নায়ক। অসমৰ, ভাৰতৰ, বিশ্ব ইতিহাসৰ সপোনৰ শেষত আজি জুবিন দা, তোমাৰ শিল্প হওক অমৰ। জুবিন দা তুমি অমৰ, তোমাৰ শিল্পী সত্তা অমৰ। জয় জুবিন দা। ধন্যবাদ। কবিতাটো শুনিব আপোনালোকে আৰু কেনেকুৱা পায় জনাব। ধন্যবাদেৰে সামৰিছোঁ।